আজি বিজেপিয়ে কৈছিলে 8 দিন, আজি 8 দিন মানে আজি অসমৰ ৰাইজে ভাৰতবৰ্ষৰ ৰাইজে দেখা পালে 90 টকা পেট্ৰলৰ দাম, 90 টকা ডিজেলৰ দাম, আজি গেছৰ দাম 425 টকাৰ পৰা এতিয়া গেছৰ দাম বৃদ্ধি হৈ পেলাই 800 900 এতিয়া চুইছেগে। আজি টোলগেটৰ ওপৰত টোলগেট, আজি কৰৰ ওপৰত কৰ, আজি মিঠাতেলৰ দাম কোনো সপোনতো ভবা নাই যে 160 টকা মিঠাতেলৰ দাম হ'ব। পিঁয়াজৰ দাম 90 টকা চুলেগে, আজি আলুৰ দাম চুলেগে 40 টকা। আজি এনেদৰে আজি শাক পাচলিৰ পৰা আদি কৰি কৰ বৃদ্ধি কৰাৰ লগে লগে আজি টেক্স GST বিভিন্ন ধৰণৰ আজি এই বিজেপি চৰকাৰ ভিক্ষাৰী নেকি? এই বিজেপি চৰকাৰে যে আমাৰ অসমৰ ৰাইজৰ ভাৰতৰ ৰাইজৰ টকা যে লুটি লৈ গৈ আছে, তেওঁলোকেতো টকা দিয়া কথা আছিলে, তেওঁলোকে কলা ধন আনি দিয়া কথা আছিল, তেওঁলোকে বিমুদ্ৰীকৰণৰ পিছত অসমৰ ভাৰতৰ ভাল হ'ব বুলি কৈছিল। এয়া নেকি চাকৰি দিব নোৱাৰা এই বিজেপি দলৰ চৰকাৰে? আজি ধিক্কাৰ দিছে বিজেপি দলৰ। দেশৰ প্ৰধানমন্ত্ৰী ইয়াত যদি 1000 বাৰো আহে বিজেপি বচাব নোৱাৰে। অসমৰ ৰাইজে ভাৰতৰ ৰাইজৰ যেনেকৈ আজি ৰাজস্থান, ছত্তীশগড়, আজি পাঞ্জাৱত, আজি মহাৰাষ্ট্ৰত দেখুৱাই দিলে যে এই বিজেপিক নালাগে বুলি। অসমৰ ৰাইজে এইবাৰ দেখুৱাব বিজেপিক নালাগে। অসমত